নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাজুদ্দিন আহমেদ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা আৰু ইতিমধ্যে লাওখোৱা অভয়াৰণ্যত দুগৰাকীকৈ চোৰাং মাছমৰীয়া নিহত হৈছে এনকাউণ্টাৰৰ ফলত বন বিভাগে অভিযান চলাই নিখা চোৰাংকৈ মাছ মাৰি থকা অৱস্থাতে লাওখোৱা অভয়াৰণ্যত দুগৰাকীকৈ লোকলৈ গুলি চালনা কৰে আৰু সেই গুলি চালনাতে নিহত হয় দুগৰাকীকৈ মাছমৰীয়া আৰু মাছমৰীয়া দুগৰাকী আছিল দুই ভাই ককাই আৰু ইতিমধ্যে ঘটনাস্থলীতে নিহত হৈছে দুইগৰাকী লোক সবিশেষ আপোনালোকৰ বাবে ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ এনকাউণ্টাৰত নিহত দুগৰাকী চোৰাং মাছমৰীয়া নিহত দুইজন আছিল ভাই ককাই নিহত দুইজন চোৰাং চিকাৰী চোৰাং মাছমৰীয়াৰ ঘৰ আছিল নগাঁৱৰ জুৰিয়াৰ ঢিঙত ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে এনকাউণ্টাৰত দুগৰাকীকৈ লোক ঘটনাস্থলীতে নিহত হৈছে লাওখোৱা অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক এনকাউণ্টাৰ কৰিলে বন বিভাগে নিশা ৰৌমাৰী বিলত চোৰাংকৈ মাছ ধৰিব গৈছিল দুইগৰাকী লোকে আৰু দুইগৰাকী সম্পৰ্কত ভাই ককাই আছিল এগৰাকীৰ নাম জলিলুদ্দিন আৰু আনজনৰ নাম সমীৰুদ্দিন বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে নিহত দুজনৰ ঘৰ জুৰিয়াৰ ঢিংগুৰি চাপৰি গাঁৱত বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে নিশাই বন বিভাগে নিহত দুই চোৰাং মাছমৰীয়াৰ মৃতদেহ নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰিছে ঘটনাস্থলীত বৃহৎ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে বন বিভাগৰ লোকো উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনাৰ আনহাতে তদন্তও কৰিব মাছমৰীয়া কেইগৰাকীয়ে কেতিয়াৰ পৰা মাছ মাৰি আছিল বা চোৰাংভাৱে কেতিয়াৰ পৰা মাছৰ ব্যৱসায় কৰি আছিল লাওখোৱা অভয়াৰণ্যত সোমাই সেয়াও তদন্ত চলিব কিন্তু এই মুহূৰ্তত লৈ আহিছোঁ এই গুৰুত্বপূৰ্ণ খবৰটো এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে আৰু লাওখোৱা অভয়াৰণ্যৰ যি বন বিভাগ আছে সেই বন বিভাগৰ ফালৰ পৰা এই অভিযান চলোৱা হৈছিলে অভিযানত দুগৰাকীকৈ চোৰাং মাছমৰীয়াক এনকাউণ্টাৰ কৰা হৈছে আৰু ইতিমধ্যে নিহত হৈছে দুইগৰাকী চোৰাং মাছমৰীয়া আৰু দুইগৰাকী সম্পৰ্কত ভাই ককাই বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে পূৰ্বৰে পৰা চোৰাংকৈ মাছ মাৰি আছিলে লাওখোৱা অভয়াৰণ্যত আৰু নিশা বন বিভাগে অভিযান চলাই এনকাউণ্টাৰ কৰে দুইগৰাকী চোৰাং মাছমৰীয়াক আৰু ঘটনাস্থলীতে নিহত হয় জলিলুদ্দিন আৰু সমীৰুদ্দিন নামৰ দুই ভাই ককাই আৰু ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছেগৈ আৰু আৰক্ষীও লোকো উপস্থিত হৈছে সমগ্ৰ ঘটনাৰ তদন্ত এক প্ৰকাৰ চলিব বা কেতিয়াৰ পৰা চোৰাং মাছমৰীয়াসকলে মাছ মাৰি আছিলে কেতিয়াৰ পৰা সেই অনৈতিক কাৰ্যকলাপ চলাই গৈছিলে সেয়াও তদন্তৰ আওতাত পৰিব কিন্তু এই মুহূৰ্তত লৈছোঁ সেই এনকাউণ্টাৰৰ খবৰ দুগৰাকীকৈ চোৰাং মাছমৰীয়ালৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল বন বিভাগে আৰু থিতাতেই নিহত হৈছে দুইগৰাকীকৈ চোৰাং মাছমৰীয়া আৰু পূৰ্বৰে পৰা চোৰাংভাৱে মাছ মাৰি আছিল লাওখোৱা অভয়াৰণ্যত আৰু লাওখোৱা অভয়াৰণ্য বন বিভাগে ইতিমধ্যে নিশা অভিযান চলাই এনকাউণ্টাৰ কৰিবলৈ বাধ্য হয় চোৰাং মাছমৰীয়ালৈ আৰু এই মুহূৰ্তত মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছোঁ কি হৈছিল কওকচোন শুনা পাইছো যেতিয়া হেৰি গুলিৰ শব্দ হৈছে ঘৰৰ পৰা উঠিছো ৰাতি কেইটামান বজাত হ'ব ৰাতি আপোনাৰ 12টা বাজে আচ্ছা পিছত শুনা হৈছে যে গুলি কৰিছে কোনে কৰিছে জলিলক আৰু সমীৰুদ্দিন শুনিছি সিহঁতৰ গাঁৱত গুলি লাগিছে তো ৰাতিটো আমি এনেকা খবৰ লোৱা নাই চবকেইটাতো মাতাৰী গাড়ী বহুত গাড়ী আহিছে ৰাতি আহিছে পিছত সিহঁতৰ পৰা আমি ঘৰৰ পৰা কথাটো শুনিলো যে মাতাৰী যেতিয়া যাওয়াৰ সময়তে মাছ মাৰা যাওয়াৰ সময়তে সিহঁতে গুলি মাৰি দিলে মানে মাছ মাৰিব যেতিয়া যাব আৰু ৰাস্তা আমিতো গুলি মাৰি দিলে আধা বাটতে মানে মাতাৰীৰ ওপৰত মাৰিছে কিন্তু বিলটো হইলো মাতাৰী পাৰ হৈ কিনি আচ্ছা বিলত যোৱা নাই বিলতো যোৱা নাই আৰু সিহঁতৰ ঘৰ আপোনাৰ বিলৰ ওচৰতে আছে বেছি আধা কিলোমিটাৰ হ'ব আৰু সিহঁতে মাছ মাৰি খাই থাকে দুখীয়া মানুহ প্ৰত্যেক দিনতে মাছ মাৰিয়ে থাকে মাজে মাজে যেতিয়া বেছি বেজাৰ থাকে সেইটো পইচাও মাজে মাজে লৈ থাকে কোনে পইচা লয় ষ্টাফে পইচা লয় প্ৰত্যেক দিনে মানুহে মাছ মাৰিয়ে থাকে পইচাও লয়
ষ্টাফে পইচা লৈ সোমাব দিয়ে সি সোমাব দিয়ে কালি কি পইচা দিয়া নাছিলে নেকি সেইটোতো নাজানো বোধ কালি পইচা দিয়া নাই সেইটো কাৰণে গুলি ঠিক আছে মানে ঘটনাটো কি হৈছে এইটো কওক আপোনালোকে ইয়াত কালি ৰাতি কি হৈছে মাছ মাৰিবলৈ গৈছে মাতাৰে লগতে আছে আমাৰ গাঁৱৰ লগতে আছে আগৰ পৰা মাৰি আছে এতিয়াও মাৰি আছে চবৰে মাৰি থাকে আৰু পইচা কেতিয়াও লয় কাক দিয়ে পইচা ষ্টাফে লৈ থাকে পইচা পাছত মাছ মাৰিবলৈ কালি যেহেতু দুজন ভাইককে গৈছিলে নেকি না লগত আৰু কোনোবা গৈছিলে আছিল মানুহ আৰু বেলেগ মানুহ আছিল সেইটো যোৱা নাই সেইটো ফায়াৰিং কৰি আছে দৌৰি মাৰি পলাই দিলে মানে প্ৰত্যেক দিনে সিহঁতে মাছ মাৰিব যায় কোনো অসুবিধা হোৱা নাছিলে বনুকে বাধা দিয়া নাছিলে নেকি না বাধা না ষ্টাফক মেনেজ কৰি মাৰি আছিলে মানে মেনেজ কৰি মাৰি থাকে মেনেজ কৰি মাৰি আছিলে কালি কি নগাঁও ডিভিজনৰ পৰা ষ্টাফ আহিছিল নেকি নাই এই আমাৰ গাঁৱৰ লগত যে কেম্প আছে সেইটো ষ্টাফ সেইটো ষ্টাফে গুলি আহিছে পিছত আহিছে চৰাহাগী কেম্পৰ ষ্টাফে গুলি আহিছে আপোনালোকে খবৰটো কেতিয়া পাইছে আমিতো গাঁও আমাৰ লগতো আমি ফায়াৰিঙৰ শব্দ পাইছো 100 মিটাৰ দূৰতে গাঁওখন একেবাৰে গাতে লাগি আছে আপোনালোকে জাগাতে মানে শূন্য দূৰত্বৰ পৰা গুলি কৰিছে না বহুত দূৰৰ পৰা গুলি কৰিছে ওচৰৰ পৰা কোনো ফায়াৰিং কৰা নাছিলে কোনো ৱাৰ্ণিং দিয়া নাছিলে ডাইৰেক্ট গুলি কৰিছে সিহঁতে মাছ মাৰিব বিলত নামিছিল নে মাছ মাৰিব যোৱাৰ সময়তে গুলি মাৰিছিল ন যোৱা সময়ত ষ্টাফে সিহঁতক গম পাই পিছত গুলি কৰিলে গুলি কৰি দুজন মানুহ মাৰি পেলালে একদম দুখীয়া মানুহ আব্দুল জলিল আৰু সমৰুদ্দিন এই দুজন মানুহ এই গাঁওখনৰ নাম কি ডিং চাবুৰী যিটো লাও খোৱা অভয়াৰণ্য গাতে লাগি আছে ন ইয়াৰ পৰা অভয়াৰণ্যটো কিমান দূৰ আধা কিলোমিটাৰ হ'ব ন ৰাতি মাছ মাৰিব গৈছিলে ৰাতি মাছ মাৰিব কিমানজন মানুহ গৈছিলে দুজন মানুহ গৈছিলে দুজন কি বাই ককাই নেকি দুজন ককাই যিটো অভয়াৰণ্যত 144 আছে সিহঁতে মাছ মাৰিবলৈ যে গৈছিলে বন বিভাগে আগৰ পৰা মাৰি আছে নেকি মাছ আগতে বন বিভাগে বাধা দিয়া নাছিলে নেকি এনে মাছ মাৰি আছিল সিহঁতে ইয়াতো মাছ মাৰি থাকে প্ৰত্যেক দিনে মাৰে নে আচ্ছা তেতিয়া বন বিভাগে বাধা দিয়া নাই বাধা দি আছে চোৰ কৰি মাৰি আছে চলি আছে টকা পইচা দি মেনেজ কৰি চলে নে এনে কেনেকে চুৰি কৰি মাছ মাৰে কালি কেইটামান বজাত ঘটনাটো হৈছে 1টা বজাত ৰাতি 1টা বজাত আপোনালোকে কেতিয়া খবৰ পাইছে ৰাইজে 1টা বজাত খবৰ পাইছো পুৱা এইখিনি উদ্ধাৰ কৰি আনা পোৱা নাই আৰু কি এতিয়া নগাঁৱত আছে এতিয়া নগাঁও বন বিভাগে লৈ গ'ল বন বিভাগে লৈ গ'ল